ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য কাৰ্যালয়ৰ সন্মুখৰ পৰা সহযোগী আকাশ দেৱৰ সৈতে মৰম কুমাৰ লৈ আহিছোঁ লোকসভা নিৰ্বাচন 2024ৰ বতৰা আৰু এই মুহূৰ্তত আমি ডেমক্ৰেসি লাইভৰ দৰ্শকৰ বাবে লৈ আহিছোঁ বিজেপি নেতা ৰূপম গোস্বামীৰ সংবাদমেলৰ কিয়দাংশ। আজি এক সংবাদমেলত ৰূপম গোস্বামীয়ে শেহতীয়া যি লোকসভা নিৰ্বাচন 2024ৰ নিৰ্বাচনী প্ৰচাৰৰ তেওঁলোকৰ কৌশলৰ কথা সদৰি কৰিছে আৰু কৈছে বিজেপিয়ে এইবাৰ উন্নয়নৰ মূল চৰ্ত হিচাপে লৈ উন্নয়নক আধাৰ হিচাপে লৈ তেওঁলোকে প্ৰচাৰ অভিযান চলাইছে। ইয়াৰ পূৰ্বেও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছিল যে এইবাৰৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানত তেওঁলোকৰ যিখিনি কৰ্মৰাজি তেওঁলোকৰ যিখিনি উন্নয়নক আগস্থান দিব আৰু বিপক্ষ দলক বা বিৰোধী দলৰ সমালোচনা কমকৈ কৰা হ'ব। আৰু আজিৰ সংবাদমেলতো ৰূপম গোস্বামীৰ বক্তব্যত এই কথাই ফুটি উঠিছে। তেওঁ কৈছে ভাৰতীয় জনতা পাৰ্টিয়ে এইবাৰৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানত উন্নয়নক মূল বিষয় হিচাপে লৈছে আৰু তেওঁলোকে কৈছে যে বিজেপিৰ দিনত কি হিন্দু কি মুছলমান যদিও বা একাংশ বিজেপিক দোষাৰোপ কৰে, এয়া ৰূপম গোস্বামীৰ ভাষ্য। তেওঁ কৈছে যে একাংশই আমাক কিছুমান দোষাৰোপ কৰে, আমাৰ সমালোচনা কৰে, কিন্তু ভাৰতীয় জনতা পাৰ্টিয়ে সবকা সাথ সবকা বিশ্বাস সবকা প্ৰয়াস এই নীতিৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই নীতিৰে সকলোৰে বাবে উন্নয়নৰ হকে কাম কৰা বুলি উল্লেখ কৰিছে। তেওঁলোকে এই কামৰ ক্ষেত্ৰত উন্নয়নৰ ক্ষেত্ৰত হিন্দু মুছলমান এয়া কোনো পৃথক কৰা নাই বুলি উল্লেখ কৰিছে আৰু কৈছে যে ভাৰতীয় জনতা পাৰ্টিৰ শেহতীয়া এই যে শাসনকালৰ সময়ছোৱাত কেন্দ্ৰত 2014 চনৰ পৰা 24 চনলৈ 10 বছৰ আৰু 16 চনৰ পৰা 24 চনলৈ 8 বছৰ একাধিক্ৰমে বিজেপিৰ অসমৰ শাসনত 95% পথৰ কাম সম্পূৰ্ণ হোৱা বুলি উল্লেখ কৰিছে। আৰু কি ক'লে সংবাদমেলত বিজেপিৰ মুখপাত্ৰ জ্যেষ্ঠ নেতা ৰূপম গোস্বামীয়ে। লৈ আহিছোঁ ডেমক্ৰেসি লাইভৰ বাবে সংবাদমেলৰ সম্পূৰ্ণ অংশ। আৰু আজিৰ সংবাদমেলত বিজেপিৰ মিডিয়া কক্ষৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰলো উপস্থিত থাকে। আহক তেনেহ'লে আমি আগবাঢ়োঁ বিজেপিৰ বৈশিষ্ট্যত থকা যি মুখ্য কাৰ্যালয়ত অনুষ্ঠিত আজিৰ নিৰ্বাচন সংক্ৰান্তীয় সংবাদমেলৰ সবিশেষ। এইবাৰ নিৰ্বাচনটো আপোনালোকে দেখিছে যে একদম এটা সুকীয়া পৰিৱেশ, সম্পূৰ্ণ আগৰ যিবিলাক নিৰ্বাচন সেই নিৰ্বাচনতকৈ অলপ পৃথক। এইকাৰণে কৈছোঁ কাৰণ এইবাৰ সম্পূৰ্ণ নিৰ্বাচনটো উন্নয়নৰ যিটো নেৰেটিভ এইটো হ'ল উন্নয়ন। আৰু 10 বছৰত মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কি কৰিলে আৰু আমি অসমত যোৱাকেইটা বছৰত কি কৰিলোঁ এই কথাবিলাক আমি বিভিন্ন ধৰণৰ কিতাপ আকাৰে আমি জনসাধাৰণৰ ওচৰলৈ লৈ গৈছোঁ। ভাৰতবৰ্ষৰ ইতিহাসত প্ৰথমবাৰ ৰুলিং গভৰ্ণমেণ্টৰ ওপৰত এণ্টি ইনকামবেঞ্চি নাই এই নিৰ্বাচনত। আপোনালোকে যদি কম্পেয়াৰ কৰে আগৰ নিৰ্বাচনবিলাক আৰু বৰ্তমান নিৰ্বাচনত পোন প্ৰথমবাৰ এণ্টি ইনকামবেঞ্চি নাই। সেইকাৰণে বিৰোধীয়ে যেতিয়া কথা কয় খুব পাতল কথাবিলাক বিৰোধীয়ে ক'বলৈ আৰম্ভ কৰিছে। কোনো তথ্যভিত্তিক বিৰোধী তাত তথ্য নাই, যি তথ্যই এই চৰকাৰ দুইখন চৰকাৰক থকা সৰখা কৰিব পাৰে, কোনো তথ্য নাই। আমি এনেকুৱা এইখন এতিয়া পূৰ্বোদয় বিল NDA চৰকাৰে কি কৰিছে এটা কম্পেৰিজন ষ্টেটমেণ্ট দিছে, যিটো আপোনালোকে দেখিলে অতি সহজে অনুময় কৰিব পাৰিব জনসাধাৰণে। মই কেইটামান এনেই উদাহৰণস্বৰূপে আপোনাক দেখাইছোঁ। বাজেট এল'কেশ্যন ইন কৰ'ৰ্ছ আপুনি UPA চৰকাৰৰ 2013-14 আছিল 1830 কোটি টকা আৰু 2022-23 এইটো হ'ল 2755 কোটি টকা। ঠিক তেনেধৰণে আপুনি
যদি চাই ৰেলৱে বাজেট এভাৰেজ এনুৱেল বাজেট এলোকেশ্যন ইন দ্য ৰেলৱে ছেক্টৰ 2009 পৰা 2014 লৈকে 2122 2122 কোটি টকা আৰু যিটো বস্তু 2014 পৰা 2022 লৈকে হ'ল 9970 কোটি টকা মানে অলমোষ্ট আপুনি 5 গুণ বুলি ক'ব পাৰে বা 4.5 গুণ ঠিক তেনেধৰণে আপুনি যদি নেশ্যনেল হাইৱে চাই নেশ্যনেল হাইৱে আপোনাৰ ইউপিএৰ দিনত 2004 পৰা 2013 লৈ 1823 কিলোমিটাৰ আৰু আমাৰ টেনাৰত 2014 পৰা 2022 লৈ 7255 কিলোমিটাৰ এখন আপোনালোক সকলোকে দিব ইয়াৰ তথ্যখিনি গতিকে এই হাৰত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত মাননীয় মোদী ডাঙৰীয়াৰ নেতৃত্বত কেন্দ্ৰত আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত এক উন্নয়নৰ জখলা এক উন্নয়নৰ দিশে সমগ্ৰ নৰ্থ ইষ্ট অসম তথা নৰ্থ ইষ্টক লৈ যাবলৈ মাননীয় মোদী ডাঙৰীয়া সক্ষম হৈছে এতিয়া আপুনি যদি সেনেকৈ চাই আপুনি চাব এইমছ 2014 এইমছ আছিল 8খন আৰু 2023 হ'ল 23খন 2014 মেডিকেল কলেজ আছিল 641 আৰু 2023 হ'ল মেডিকেল কলেজ 1350 মেডিকেল সিট 2014 আছিলে 82,533 আৰু 2024 হ'ল 1,79,279 অকল সেইটোৱে নহয় আপুনি যদি চাই যেতিয়া মোদী ডাঙৰীয়া শাসনভাৰ লৈছিলে তেতিয়া ইনফ্লেশ্যন 10-12 এনেকুৱা ৰেটত আছিলে আজিৰ ইনফ্লেশ্যন কিমান 4.7 4.5 এনেকুৱা অকল সেইটোৱে নহয় সেই সময়ত বিশ্বৰ ভিতৰত আমি 10-12 আমি অৰ্থনৈতিকভাৱে 10 আৰু 12 নম্বৰত কেতিয়াবা 10লৈ যাওঁ কেতিয়াবা 12লৈ আহোঁ বৰ্তমান আমি 5th ইকনমি ভাৰতবৰ্ষ আৰু অহাবাৰ মোদী ডাঙৰীয়া টাৰ্গেট লৈছে যে আমি 3rd ইকনমি হ'বলৈ গৈ আছোঁ বিশ্বৰ ভিতৰত যি ব্ৰিটিছে আমাক অত বছৰে শাসন কৰিছিল সেই ব্ৰিটিছৰ অৰ্থনীতি এতিয়া আমাৰ পিছত এইটো হ'ল ভাৰতীয় জনতা পাৰ্টিৰ শাসনৰ এক নমুনা আপুনি এতিয়া অসমত যদি চাই আগতে আমি আন্দোলন নোহোৱাকৈ ৰিফাইনেৰী পোৱা নাছিলোঁ আন্দোলন নোহোৱাকৈ আমি ব্ৰিজ পোৱা নাছিলোঁ ব্ৰহ্মপুত্ৰৰ ওপৰত এতিয়া আমি আন্দোলন নকৰাকৈ ব্ৰিজ ব্ৰহ্মপুত্ৰৰ ওপৰত পাইছোঁ এইবিলাক আপোনালোকে প্ৰত্যক্ষ কৰিছে জনসাধাৰণে প্ৰত্যক্ষ কৰিছে আজি ছাত্ৰ ছাত্ৰীসকলে বিশ্বাস ৰাখে যে আমি ভালদৰে পঢ়িলে চাকৰি পাম এইবিলাক আপোনালোকে যি 1 লাখ চাকৰি অলমোষ্ট 1 লাখ হ'বলৈ হৈছে সেই চাকৰি পোৱা ব্যক্তিসকলৰ যি ইণ্টাৰভিউ আপোনালোকৰ জৰিয়তে আমি দেখিবলৈ পাইছোঁ স্বচ্ছ নিকা সম্পূৰ্ণ ট্ৰেন্সপাৰেণ্ট অকল সেয়ে নহয় ভাৰতীয় জনতা পাৰ্টিৰ যিটো সাংগঠনিক শক্তি এই সাংগঠনিক শক্তি আমি বুথলৈকে লৈ গৈছোঁ তাৰ মানে পিস্তা প্ৰমুখ এটা পেজত পিস্তা থাকে এতিয়া পিস্তা প্ৰমুখ কমিটি হৈছে আগতে আমি পিস্তা প্ৰমুখলৈ আছিলোঁ এতিয়া পিস্তা প্ৰমুখ কমিটি পিস্তা প্ৰমুখ মানে এই পিস্তাখনৰ 60 জন ভোটাৰৰ মাজত এজন পিস্তা প্ৰমুখ থাকে এতিয়া তাতে কমিটি 6 জনীয়া 7 জনীয়া 8 জনীয়া 10 জনীয়া য'ত যেনেকুৱা অনুভৱ তেনেধৰণে আমি কমিটি কৰিছোঁ তাৰমানে এজন সেই কমিটিৰ মেম্বাৰৰ ভাগত 10 জন ভোটাৰ পৰিল মানে 3 ঘৰ 2 ঘৰ 3 ঘৰ মানুহ আৰু এইটো অকল নিৰ্বাচনৰ সময়তে নহয় আমি সকলো সময়তে তেওঁলোকৰ লগত সম্পৰ্ক অটুট ৰাখোঁ তেওঁ আমাক ভোট দিছে নিদিছে এইবিলাক পিছৰ বিষয়
চৰকাৰ কৰাৰ পিছত আমাৰ বাবে সমগ্ৰ যি নাগৰিক সেই নাগৰিক ভাৰতবৰ্ষৰ নাগৰিক সেইকাৰণে মোদী ডাঙৰীয়াই সবকা সাথ সবকা বিকাশ সবকা প্ৰয়াস এনেধৰণে এক শ্লোগানেৰে আগবাঢ়িছে বহু সময়ত আমাক কয় বিভিন্ন ধৰণৰ কথা কিন্তু আমিতো উন্নয়ন সকলোৰে কৰিছোঁ ৰাস্তা ঘাট আপোনালোকে অনুভৱ কৰিছে আজিৰ তাৰিখত অলমষ্ট অসমৰ 95% ৰাস্তা ঘাট হৈ গৈছে আৰু ৰাস্তা ঘাট মানৱ জীৱনত বৰ প্ৰয়োজন কিয় প্ৰয়োজন ৰাস্তা ঘাট যদি ভাল হৈ যায় নহয় অট'মেটিক অৰ্থনৈতিকভাৱে ই আগুৱাই যাবলৈ সেই সমাজখন সেই ব্যক্তিজন বা সেই দেশখন বা সেই ৰাজ্যখন বা সেই জিলাখন সক্ষম হয় সংস্কাৰ আপুনি যদি চাই এডমিনিষ্ট্ৰেটিভ যিটো ৰিফৰ্মছ প্ৰত্যেকৰ ক্ষেত্ৰত এটা সময়ত আপুনি লাইসেন্স ল'ব যাওঁতে কি ঘুষটো দিব লাগেই কিন্তু তাৰ পিছতো আপোনাৰ 3 দিন 4 দিন দৌৰাৰ পিছতহে লাইসেন্সখন ৰিনিউ হয় আজিৰ তাৰিখত আপুনি অনলাইন গৈ পেলাই কৰিব পাৰে টেক্স অনলাইন গৈ দিব পাৰে দ্বিতীয় অফিচ সম্পূৰ্ণভাৱে ডিজিটেলাইজ আজি ষ্টাৰ্টআপৰ ক্ষেত্ৰত বিদেশী বিনিয়োগৰ ক্ষেত্ৰত কোনটো ক্ষেত্ৰত কাম কৰা নাই মানৱ জীৱনৰ যি দৰকাৰী ক্ষেত্ৰ প্ৰত্যেকটা ক্ষেত্ৰতে এই চৰকাৰখনে কাম কৰিছে দুইখন কেন্দ্ৰত মোদী ডাঙৰীয়াই ৰাজ্যত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ব আজি মহিলাসকলক আগুৱাই নিবৰ বাবে অৰুণোদয় নিচিনা আঁচনি আনিছে এতিয়াতো ৰেচন কাৰ্ড পোৱাৰ লগে লগে অৰুণোদয় তাতে পাব ইমান সুব্যৱস্থা অকল সেই নহয় বেমাৰ আজাৰৰ বাবে ট্ৰিটমেণ্টৰ কাৰণে আপোনাৰ তাত ৰেচন কাৰ্ড থাকিলে আপুনি তাৰ যি সুবিধা সেই সুবিধা আপোনালোকে ল'বলৈ পাৰে আৰু এই গোটেই কথাবিলাক জনসাধাৰণে বুজি উঠিছে আগতে কংগ্ৰেছে অকল ভুৱা প্ৰতিশ্ৰুতি নিৰ্বাচনৰ সময়ত কিছুমান ৰিউমাৰ ডিভাইড এণ্ড ৰুল পলিচি সেনেকৈ নিৰ্বাচন তেওঁলোকে বৈতৰণি পাৰ কৰিছে এতিয়া আজি চাব বিৰোধী ইয়াত বিৰোধীৰ কি ঐক্য হওক সেইদিনাখন CPM-এ নে CPI-এ ক'লে ডিব্ৰুগড়ত তেওঁলোকৰ প্ৰাৰ্থী কোনবা গগৈ এজন উঠিছে তেওঁক সাপোৰ্ট কৰিব লাগে যোৰহাটতো কংগ্ৰেছৰ প্ৰাৰ্থীক সাপোৰ্ট কৰিব লাগে তো মোৰ প্ৰশ্ন হ'ল বৰপেটাত যে তেওঁলোকৰ প্ৰাৰ্থীয়ে খেলিব বৰপেটাতো তেওঁলোকে কংগ্ৰেছক সমৰ্থন দিব নেকি বৰবছৰ তেওঁলোকে যে যোৰহাটত কংগ্ৰেছক সমৰ্থন কৰিছে ডিব্ৰুগড়ত তেওঁলোকে সমৰ্থন কৰিছে যে তেওঁলোকৰ কমিউনিষ্টৰ পাৰ্টি মনোৰঞ্জন তালুকদাৰ নিৰ্বাচন খেলিম বুলি কৈছে এতিয়াও তাত বাৰু নমিনেশ্যনৰ প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই অলৰেডি ইতিমধ্যে মনোৰঞ্জন তালুকদাৰ ঘূৰি ফুৰিছে তাতো কি তেওঁলোকে কংগ্ৰেছক ভোট দিবলৈ ক'ব নেকি তাৰমানে আপোনাৰ নীতি আদৰ্শ মিলিব লাগিব কমিউনিষ্ট হ'ল লেফটিষ্ট আৰু কংগ্ৰেছ হ'ল ৰাইটিষ্ট লেফ্ট আৰু ৰাইট কেনেকৈ মিলিব এইটো জবৰদস্তি তেল পানী মিলে নেকি নিমিলে নহয় স্বাধীনতাৰ পিছৰৰ পৰা এই লেফ্ট লিবাৰেলিজে সদায় জেক মাৰি মাৰি কংগ্ৰেছক শাসনত বহুৱাবলৈ চেষ্টা কৰে আৰু তেওঁলোকে তাৰ জোলটো খাবলৈ চেষ্টা কৰে এই কথাবিলাক জনসাধাৰণে উপলব্ধি কৰিছে আৰু আজিৰ তাৰিখত ডিজিটেলাইজেশ্যন হোৱাৰ লগে লগে এই কথাবিলাক ফটককৈ মানুহে চাই লয় সঁচা কৈছে নে মিছা কৈছে এতিয়া আপুনি ভুল তথ্য কোনেও দিব নোৱাৰে মোদী ডাঙৰীয়া প্ৰথম যেতিয়া স্বচ্ছ ভাৰতৰ কথা কৈছিলে যেতিয়া টয়লেটৰ কথা কৈছিলে তেতিয়া উপলুঙা কৰিছিল কিন্তু কিমান টয়লেট বনোৱা হ'ল তাৰমানে অতদিনে এই মানুহবিলাকে তেওঁলোকৰ সেই ব্যৱস্থাবোৰ পথাৰ বা নদীৰ কাষত বা ৰেল লাইনৰ কাষত কৰিব লগা পৰিৱেশ আছিল মোদী ডাঙৰীয়া এইটো কিয় উপলব্ধি কৰিছিল কাৰণ তেওঁ কোনটো বেকগ্ৰাউণ্ডৰ পৰা আহিছিল এজন চাহ বিক্ৰেতা আছিল তেওঁ জানে যে গৰীব দুখীয়া মানুহৰ কি অৱস্থা
আজিতো মোৰ এনেকুৱা লাগে কংগ্ৰেছৰ প্ৰাৰ্থীয়ে কংগ্ৰেছক প্ৰাৰ্থী ঘূৰাবলৈ ইয়াত চেষ্টা কৰি আছে। আমিতো কাম কৰিয়ে আছোঁ বাৰু, আমি অহৰহ কাম কৰি থাকিম। সি যিকোনো নিৰ্বাচনে নহওক কিয়, সি ৱাৰ্ড লেভেলৰ নিৰ্বাচনে হওক, পঞ্চায়তীয়ে হওক, আমাৰ সকলো কাৰ্যকৰ্তা আমি খুব গুৰুত্ব সহকাৰে লওঁ। আৰু এইবাৰ আমাৰ টাৰ্গেট আছে, আমি প্ৰত্যেকটাতে আমি 10% আমি ভোট বঢ়াব লাগিব। আজিলৈকে কংগ্ৰেছৰ সাহস হ'ল নেকি কেতিয়াবা ৰিপৰ্ট কাৰ্ড লৈ আহিবলৈ? আমি বাৰে বাৰে ৰিপৰ্ট কাৰ্ড লৈ গৈ আছোঁ। তেওঁলোকে কিছুমান চালে বাৰা কথা কৈ থাকে, যাৰ কোনো ভিত্তি নাই। কি কৰিলে? এই যিকেইটা তেওঁলোকৰ এলায়েন্স পাৰ্টনাৰ, তেওঁলোকে মেছেজ তললৈ নিবই পৰা নাই। তেওঁলোকে অকল প্ৰেছ মিট কৰে। এতিয়া সেইদিনাখন ৰামলীলা ময়দানত দেখিলোঁ, ৰাহুল গান্ধীয়ে আমাৰ পাঞ্জাৱৰ চিফ মিনিষ্টাৰ ভগৱান সিং মান ডাঙৰীয়াৰ হাতত ধৰি আছে। মইতো ফটোখন দেখি মই বোলো পাঞ্জাৱত এলায়েন্স হৈ গ'ল কিজানি। কিন্তু পিছত দেখিলোঁ পাঞ্জাৱত এলায়েন্স হোৱা নাই। তে এইটো এটা কনফিউজন মেছেজ হয়নে নহয় জনসাধাৰণৰ বাবে? এই হাত দুখন ধৰি দিলে, তে পাঞ্জাৱৰ কংগ্ৰেছে ভাবিলে আমাৰ এলায়েন্স হৈ গ'ল, আপে ভাবিলে আমাৰ এলায়েন্স হৈ গ'ল। যেতিয়া যাই দেখিব দুইটা, কাক ভোট দিব? কোনো ক্লিয়াৰ কাট মেছেজ নাই। ৰোড মেপ কি? তেওঁলোকৰ এজেণ্ডা কি? তেওঁলোকৰ এটা এজেণ্ডা কি, বিজেপিক আঁতৰাব লাগে। আৰে জনসাধাৰণে সেইটো বিশ্বাস কৰিব নেকি? তোমালোক যদি শাসনত আহা, কি কৰিবা ভাৰতবাসীৰ বাবে? Where is your road map? কোনো road map নাই। ভাৰতীয় জনতা পাৰ্টীয়ে নিজে কৰা কাম ৰিপৰ্ট কাৰ্ড আধাৰত আমি জনসাধাৰণৰ ওচৰত লৈ গৈছোঁ। এবাৰ নহয়, দুবাৰ নহয়, বাৰ বাৰ লৈ গৈ আছোঁ। আৰু আমি এনেধৰণৰ সঁহাৰি পাওঁ। আজিৰ তাৰিখত যদি আপুনি গাঁৱে ভূঞে ঘূৰে দেখিব ইমান সঁহাৰি মানুহৰ। মই যোৱাকালি অসমৰ 5টা যি ফেজ আছে, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড়, যোৰহাট, কাজিৰঙা, এই 5টা লোকসভাৰ সমষ্টিৰ মই বিভিন্ন ব্যৱসায়ীসকলৰ লগত কথা পাতিছোঁ। আপোনালোকে জানে মই অসম চেম্বাৰ্ছ অফ কমাৰ্চৰ অধ্যক্ষ, গতিকে সেই সূত্ৰে আমাৰ সংগঠন আছে। আমি সকলোৰে লগত কথা বতৰা পাতি থাকোঁ। আৰু এই ব্যৱসায়ীসকলে কিন্তু পাল্চটো জানে দেই। কিয়? বিভিন্ন কাষ্টমাৰ আহি থাকে, কথা বতৰা চলি থাকে। এই সকলোৱে কৈছে যে আপোনালোকে ৱাক অভাৰ পাইছে। 5টাতে কোনো ধৰণৰ কম্পিটিশ্যন নাই। ফেচবুকত ওলাই থাকিলে মানুহে ভোট নিদিয়েতো। ফেচবুকত আপোনাৰ যদি চৰ্চা হৈ থাকে, এইটো কিন্তু ভোটলৈ কনভাৰ্ট নহয়। ভোটলৈ কনভাৰ্ট কৰিবলৈ সংগঠন লাগিব, কাৰ্যকৰ্তা লাগিব। আমাৰ সংগঠনো আছে আৰু কাৰ্যকৰ্তাও আছে। আৰু আমাৰ নেতাৰ যিটো ক্ৰেডেন্সিয়েল, সেইকাৰণে আপোনালোকে দেখিছে কংগ্ৰেছৰ পৰা অহৰহভাৱে মানুহবোৰ আহি আছে। আজিৰ তাৰিখততো কংগ্ৰেছত বহুতে কয় যে কিয়, মোৰ বন্ধুবৰ্গ এইবিলাক আমি টকশ্বত লগ পাই থাকোঁ, সুধিলোঁ যে কিয় আহিছে? নাই, ইয়াত কোনো সনাতনী স্থানেই নাই, তেওঁলোকে কৈছে। কিন্তু মই কোৱা কথা নহয়। যিসকল বন্ধু আহিছে, মই প্ৰশ্ন কৰিছোঁ যে আমাৰ ইয়াততো ধৰক আহিছে, আমি ভাল পাইছোঁ আমাৰ নীতি আদৰ্শ। মই কিয় আহিছ? মোক এজনে ক'লে ইয়াত কোনো সনাতনী স্থানেই নাই। তেওঁলোকে আমাক সেকুলাৰ নহয় বুলি কয়, কিন্তু আজি প্ৰকৃতাৰ্থত আমি সম্পূৰ্ণ সেকুলাৰিজম হিচাপে সমগ্ৰ ভাৰতবৰ্ষত কাম কৰিছোঁ। মোদী ডাঙৰীয়া শাসনভাৰ লোৱাৰ পিছত এটাও গোষ্ঠীগত সংঘৰ্ষ হোৱা নাই ভাৰতত। অসমত কোনো গোষ্ঠীগত সংঘৰ্ষ হোৱা নাই। গতিকে এই কথাবিলাক জনসাধাৰণে উপলব্ধি কৰিছে। আৰু মই আপোনালোকক ক'লোঁ, এইবাৰ আমি মাইনৰিটি ভোট যথেষ্ট পাম। কাৰণ সকলোকে উন্নয়ন লাগে।
আজি আন্দোলন মোটামুটি নাই কাৰণটো কি পৰিৱেশ সলনি হৈছে সকলোৱে বুজি উঠিছে যে আমি অসমখন আগুৱাই লৈ যাবলৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো সপোন যে অসমখনক ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য হিচাপে উপস্থিত কৰোৱা তাত সকলোৱে সহযোগিতা কৰিছে সকলো অসমবাসী সকলো মানে সহযোগিতা কৰিছে সেইকাৰণে আমি দবদবে আগুৱাই গৈছোঁ আপুনি চাব জিএছটি কালেকশ্যন অসমৰে হওক বা ভাৰতৰে হওক কম্পেয়াৰ কৰিব কিমান বাঢ়িছে ৰেভিনিউ গতিকে এইবাৰ যি নিৰ্বাচন এই নিৰ্বাচন সম্পূৰ্ণভাৱে ভাৰতবৰ্ষত পৃথক আৰু ইতিমধ্যে মাননীয় প্ৰধানমন্ত্ৰীয়ে চৰকাৰ হোৱাৰ 100 দিনৰ কি কাৰ্যসূচী সেইটো বনাই প্ৰস্তুত কৰি থৈছে তাৰমানে ভিজনাৰী লিডাৰ ভাৰতবৰ্ষত নাছিল মাননীয় মোদী ডাঙৰীয়া এনে এগৰাকী ভিজনাৰী লিডাৰ তেওঁ 2047ত যেতিয়া 100 বছৰ হ'ব ভাৰতবৰ্ষ কোনটো স্থানত থাকিব তেতিয়ালৈকে পৰিকল্পনা কৰিছে আমি সৌভাগ্যবান যে আমাৰ জীৱনকালত আমি ভাৰতবৰ্ষত এজন এনেকুৱা ভিজনাৰী লিডাৰ পাইছোঁ গতিকে এইবাৰ নিৰ্বাচনটো সমগ্ৰ ভাৰতবৰ্ষত মোদী ডাঙৰীয়াই যিটো কৈছে বিজেপি 370 और एनडीए 400 पार 4 जून 400 पार এইখিনি আপোনালোকৰ ওচৰত ৰাখিলোঁ আপোনালোকৰ কিবা প্ৰশ্ন থাকিলে কিবা সুধিবলগীয়া আছে আপুনি ক'লে অলপ আগতে 5টা সমষ্টি লোৱা অফাৰ দিছে তাৰ পাছত দেখা গৈছে যোৰহাটৰ কাৰিকৰী কেইবাটাও সমষ্টিত আপোনালোকৰ শক্তিশালী নেতা মন্ত্ৰী ডাঙৰ পাতি চাৰ্জ ল'বলগীয়া হৈছে প্ৰায় 1 বছৰ আগৰ পৰাই এইটো সংকিত নে কিহৰ কাৰণে কৰিবলগীয়া হৈছে আমাৰ পঞ্চায়ত নিৰ্বাচনত যেতিয়া হৈছিল একে প্ৰশ্ন আপোনালোকে কৰিছিল যে এইটো পঞ্চায়ত নিৰ্বাচন আপোনালোকে ইমান নেতা কৰ্মী কেলে হ'ব মই আগতেই কৈছোঁ আমি পঞ্চায়ত নিৰ্বাচন ৱাৰ্ড নিৰ্বাচন বা সমবায় সমিতি নিৰ্বাচন তাতো আমি গুৰুত্ব কাৰণ কিয় এইটো আমাৰ পৰীক্ষা আমি কেজুৱেলি নিদিওঁ আমাক এবাৰ লাগে 51% ভোট শ্বেয়াৰ 51% ভোট শ্বেয়াৰ গতিকে এইটোতো ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে সি পঞ্চায়তৰ নিৰ্বাচনেই হওক সমবায় নিৰ্বাচনেই হওক সাহিত্য পৰিষদৰ নিৰ্বাচনেই হওক আমিতো লাগিমেই আমি পাৰিলে 100% ভোট লাগে আৰু কিবা বিৰোধীত ঠিক অলপ কনফিউজন হৈ আছে তাতে কাৰণ তাতে মই যেতিয়া ঘূৰিছিলোঁ তাৰ যিসকল কংগ্ৰেছ কৰ্মীৰ লগত মোৰতো সম্পৰ্ক আছে ব্যৱসায়ী হিচাপে সিহঁতে কনফিউজন যে এই চিনটো কি হ'ব কংগ্ৰেছৰ চিন ক'ত কংগ্ৰেছ খেলা নাই নেকি এতিয়া বিৰোধী এতিয়া কাৰ নাম ল'ম আপৰজনৰ নাম ল'ম নে ইজনৰ নাম ল'ম তেওঁলোকো কনফিউজ গগৈ কি গগৈ আছিলে মই পাহৰিলোঁ নামটো কি আছিলে লুৰিণজ্যোতি গগৈ গতিকে তেওঁতো যোৱাবাৰ 2টা নিৰ্বাচন হাৰিছে নে দুলীয়াজান আৰু নাহৰকটীয়া হাৰিলে নহয় গতিকে তাৰ কিন্তু মানুহ কনফিউজ আৰু লুৰিণজ্যোতি গগৈ 3 নম্বৰ থাকিব বুলি কৈ চবেই তাতকৈ মনোজ ধনৰে অলপমান 1 লাখমান ভোট পাব নিশ্চয় কিবা আছিল আৰু আমি 51% not only Dibrugarh in every constituency we are targeting 51% ভোট যিমান পোলিং হ'ব তাৰ আমি 51% টাৰ্গেট কৰি চলিছোঁ আৰু জনসাধাৰণে বহুত মৰম কৰিছে বহুত মৰম 14টা যদি আমি পাওঁ আচৰিত হ'ব লাগে একো নাই এনেই ক'লে কিন্তু মোৰ নিজৰো কিবা অসজা লাগে নহয় জানো এই 14টাই পাবনে 11টাতো চিয়'ৰ 2টাত আমি তুমুল যুদ্ধ সেই 2টাও মোটামুটি আপুনি 90% চিয়'ৰ বুলিয়ে ক'ব পাৰে এটাত আমি এইটো থাৰ্ড ফেজত এইটো এতিয়ালৈকে অহা নাই নমিনেশ্যন দিয়ক তাৰপিছত আমি ক'ব পাৰিম কিন্তু 14টা পাই গ'লে একো আচৰিত হ'ব লগা নাই তাৰমানে হা আছে এতিয়া কৈ নিদিওঁ আৰু আপোনালোকক জানে আপোনালোকে আৰু কি আৰু এইটো ক'ব লাগে অপেন চিক্ৰেট মোটামুটি জানেই আপোনালোকে
মানে এনেই মানে মই যদি নাই বুলি কওঁ অহংকাৰ কৰা হ'ব নহয় জানো নাই নাই মই নাই বুলি ক'লে অহংকাৰ কৰা এতিয়া আপোনালোকেতো ফিল্ডত আছে এই লখিমপুৰত বাৰু কোন হ'ব কওকচোন আপোনালোকে কওক আমি সেইকাৰণে কৈছোঁ নহয় লখিমপুৰ আপোনালোকে দেখিছে নহয় মানে প্ৰচাৰততো নামিবই পৰা নাই দেখোন ঠিক সেনেকৈ আপুনি শোণিতপুৰত কোন হ'ব কওক কলিয়াবৰত কোন হ'ব কওক কাজিৰঙা নতুনকৈ কাজিৰঙাত কোন হ'ব গতিকে এই গোটেই কথাবিলাকত মানে প্ৰতিদ্বন্দ্বী মই যদি নাই বুলি আচলতে মই নাই বুলি ক'ব লাগে কিন্তু নাই বুলি ক'লে মই অহংকাৰ কৰা হ'ব বাকীবিলাকত যি হ'ব যোৰহাটতো একেই হ'ব যোৰহাটত কি বিশেষত্ব আছে মই এই কথাটো বুজি পোৱা নাই গৌৰৱ গগৈ তৰুণ গগৈ পুত্ৰ সেইটোৱে বিষয় মইতো নাভাবোঁ আমাৰ চাওক আজিৰ তাৰিখত আমাৰ ইমান সংগঠন শক্তিশালী বুথত আমি কমিটি বনাইছোঁ গতিকে বুথৰ মানুহজনৰ যিটো ৰিপৰ্ট আহিছে সেই ৰিপৰ্ট মতেতো আমি বহুত আগুৱাই আছোঁ